দাদা মহন্ত দা আহিছে দাদা মাতিছিলে নেকি মহন্ত এইটো বহুত দৰকাৰী কাম এটাত মাতিলোঁ হয় দাদা কওক টাউনৰ এটি ৰোডৰ কনষ্ট্ৰাকশ্যনৰ কামটো মই তোক দিম বুলি ভাবিছোঁ মই বহুতকেইটা কনষ্ট্ৰাকশ্যনৰ কাম চাই আছোঁ তই এইটো চাই দিব লাগিব নিশ্চয় দাদা আপুনি যদি কৈছে নিশ্চয় কৰিম দাদা মহন্ত তই আৰু এটা কথা শুন তই অফিচত যাবি তপন আছে তপনে তোক গোটেইখিনি বুজাই দিব দাদা আমাৰ নতুন চাইডৰ পৰা যেইজনে ফোন কৰিছে 1 মিনিট হোল্ড কৰিব দেচোন বুজি পাইছ না গোটেইখিনি তই হয় দাদা ঠিক আছে যা বে ক ঠিক আছে মই ব্যৱস্থা কৰি আছোঁ ঐ হৰিহৰক ফোনটো লগাচোন হয় দাদা এইবিলাক চব খুলি মেলি আজি চেছ কৰি দিবি সোনকালে সোনকালে শেষ কৰিব দেই মালিকে কামো দি আছে হেল্ল' দাদা কিবা কোৱাচোন হৰিহৰ এই মোৰ নতুন চাইডত 4জন লেবাৰ লগা আছিল তই মোক মেনেজ কৰি দেচোন হয় নেকি কাইলৈ মোৰ চাইডত পঠাই দিবি ঠিক আছে মই কালিলৈ পঠাই দি আছোঁ ঐ চঞ্চল ঐ ইফালে আছোন তই কালি তোৰ লেবাৰকেইটা লৈ এটা জেগাত যাব লাগিব ক'ত এইটো মই কৈ আছোঁ ঠিক আছে দাদা হৰিহৰ দাই কিবা লেবাৰৰ কথা কৈছিলে নেকি 4জন লেবাৰ লগা আছিল ইয়াতে কাম কৰিব লাগে তহঁতৰ নামবোৰ কি দাদা মোৰ নাম কেশৱ আৰু দাদা ইয়াৰ নাম আবেদ আৰু এই জমছেদ আৰু ইয়াৰ নাম নাই নেকি ইয়াৰ নাম চঞ্চল যা কামত লাগি যা ভাই মালিকটো অলপ খেচেৰা যেন লাগিছে মোৰো অলপ সেনেকুৱা যেনে লাগিছে কোনোবাই খেচৰা হৈ বাদ দে আমাৰ পইচাৰ লগত মতলব কামত লাগি যা ভাগিন মই অলপ PWD অফিচৰ পৰা আহোঁ তই অলপ চাইডৰ কামখিনি চা কোনোবাই যদি কাম নকৰি আড্ডা মাৰি থাকে তাৰ পিঠি বহল কৰি দিবি মামা চিন্তা নকৰিবা আপুনি যাওক কাম কৰিব আহিছে না টাইম পাছ কৰিব আহিছে দে এনে হাজিৰা দিবি কি ইয়াতে ভালকে কাম কৰ আড্ডা মাৰি থাকি ইয়াতে কি হৈছে ভাই চাধা মাৰি আছে সি বহি ইয়াতে আৰু নকৰি দিয়ক ভাই বোলো হৈছে বাদ দিয়ক কামৰ টাইমতে বহি থাকিব নিদিবি কিন্তু এবাৰ লাষ্ট বাৰৰ কাৰণে ৱাৰ্ণিং দিছোঁ ভাই দুপৰীয়া খোৱা টাইমটো হৈছিল খোৱা ব্যৱস্থাটো কৰি দিলে ভাল আছিল কিহৰ খোৱা লাগে খোৱা লোৱা ব্যৱস্থা ইয়াতে নাই কিয় হৰিহৰে কোৱা নাই কিন্তু তই কাম কৰিবি হাজিৰা লৈ যাবি ইয়াতে কোনো খোৱা লোৱা ব্যৱস্থা নাই যা টকা তোৰ এইটো হাজিৰা হয় 500 টকাটো আমাৰ হাজিৰা নহয় লাগিলে ল নালাগিলে কাটি খা ভাই খোৱা লোৱাও নিদিলি হাজিৰাটো 500 টকাৰ কাম নকৰোঁ আমি কেতিয়াও ইয়াৰ আগত আমি য'ত কাম কৰি আছিলোঁ
তাতে খোৱা লোৱা দি কেনে 1000 টকাকৈ হাজিৰা দি আছিলে আমাক। আমি 500 টকা নলওঁ। কি কৈছ? আমাৰ ইয়াতে যিমানবোৰ লেবাৰ আছে চব 500 টকা হাজিৰাতে কাম কৰে। কিন্তু আমি নকৰোঁ। ঐ পইচা দি দে। নললে ল'বি, নললে নাই। চাল খাবও নিদিলে, হাজিৰাও দিলে 500। এই হৰিদাই কি কামত দিলে? চঞ্চল হৰিদাক ফোন কৰি কৈ দে আমি এটা কাম কৰিব নোৱাৰোঁ। কেশৱে ঠিকেই কৈছে চঞ্চল, হৰিহৰ দাক ফোন মাৰ। চাকবোৰ খাব শান্তি নিদিয়ে। চঞ্চল ক হৰিহৰ দা, আমি আৰু এটা কাম কৰিব নোৱাৰোঁ। কিয়? হাজিৰাও কমকৈ দিয়ে, ইয়াতে খোৱা লোৱাও নিদিয়ে। আমি কেনেকৈ কাম কৰিম? আগতে য'ত কাম কৰিছিলোঁ হৰিহৰ দা আপোনাৰ তাত, এতিয়া কাম কৰিম যায় তাতেই। কাম শেষ নোহোৱালৈ তাতে কৰি থাক, মই এতিয়া ওলাই আনিব নোৱাৰিম। পিছে আমি এতিয়া কি কৰিম? আমি ইয়াৰ পৰা কেনেকৈ ওলাম? আপুনিয়ে ওলাব লাগিব আমাক ইয়াৰ পৰা এতিয়া। মইতো তহঁতক এতিয়া তাৰ পৰা ওলাই আনিব নোৱাৰিম, কিন্তু এটা কথা কওঁ শুন, তেজপুৰত আগৰৱালা তাত এটা ডাঙৰ ছাইডৰ কাম চলি আছে। তাতে হাজিৰা 1600, থকা লোৱা খোৱা চব ইয়াতে। তই যদি চহৰীয়াডালত কথাটো পাতি ল'ব পাৰ তেতিয়াহ'লে পাতি ল। মই তোক আগৰৱালাৰ মোহৰীৰ নম্বৰটো মেছেজ কৰি দি আছোঁ। ঠিক আছে, নম্বৰটো দিয়ক। কি ক'লে চঞ্চল? আমাৰ নিজৰ ভৰিত সোমোৱা গজাল আমি এতিয়া নিজে উলিয়াব লাগিব। ভৰসা ৰাখ তহঁতে মোৰ ওপৰত, মই চব ঠিক কৰি দি আছোঁ। বাহুত মাৰ তাক, বাহুত মাৰ। বাহু ভাং তাৰ, বাহু ভাং। তাতেইতো মাৰি আছো মামা। কোনটো বহুত মামা? এইটোত না? বাছ বাছ বাছ, মুখ ভাং তাৰ, এতিয়া মুখ ভাং। বহুত তেল হৈছে ইয়াত। সি মোক কি কয় জানো ভাগি? হাজিৰা 500 নহয়, 1000 লাগে তাক। 1000 লাগে? 1000 লাগে? নহ'লে বোলে সি যায় বেলেগৰ তাত কাম কৰিব। বেলেগৰ তাত কাম কৰিবি তই? দাদা ফোন। দাদা চাইডে 400 সিমেন্ট লাগা আছিল। 1 মিনিট ৰচোন। ঐ তই এটা কাম বাদ দি কি কৰি আছ? বহুত দৰকাৰী কথা এটা আছিল, সেইকাৰণে আহিলোঁ। ঠিক আছে, অলপ টাইম ৰখ। ঐ তই কি মোৰ আগতে এনেই বহি থাকা বুলি ভাবিছ নেকি? এতিয়া কি মই যাই তোক 400 বেগ চিমেণ্ট দি থৈ আহিব লাগিব নেকি? তই জাননে আমি ক'ৰ পৰা মাল লওঁ? তাৰ পৰা মালটো উঠাই ল। দাদা আৰু এটা কথা। কি? আজি এজন লেবাৰ কামত অহা নাই। কোন? ইউসুফ নামৰ লেবাৰজন। তাক বোলে হাজিৰা বেছিকৈ লাগে, সেইকাৰণে অলপ ওপৰত প্ৰমোশ্যন দি দিছোঁ। তই এটা কাম কৰ, তাৰ নামটো লেবাৰৰ লিষ্টৰ পৰা হটাই দে। হাগিন বুজিটো পাইছই? প্ৰমোশ্যন। বুজি পাইছো মামা। ঐ জট দাদা, ইয়াত ঘৰত নি পেলাই থৈ আহ। ঐ কিয় আহিলি ক? কথা হ'ল আৰু আপোনাৰ তাত আমি কাম কৰিব নোৱাৰিম, কাৰণ খোৱা লোৱাও নিদিয়ে আৰু হাজিৰাও বহুত কম। যদি আপুনি 1600কৈ হাজিৰা দিয়ে তেতিয়াহ'লে কৰিম, আৰু খোৱা লোৱাটো নিদিলেও চলি যাব। এই অকাতত থাকি কথা কবি। 500,000 পৰ্যন্ত ইয়াৰে অৱস্থা, হয়তো ডাইৰেক্ট 1600লৈ গৈ পাইছ। জানো ৰে, ময়ো ইয়াতে 500,000 কৰিবই আহিছিলোঁ, কিন্তু ইয়াৰে পৰিস্থিতি দেখা পাই অলপ ভাও ভৰাই দিলোঁ। চাওক মোৰ চিধা কথা, আপুনি যদি 1600 টকাকৈ হাজিৰা দিয়ে তেতিয়াহ'লে কৰিম, আৰু নহ'লে মই বেলেগ পাৰ্টি এটাৰ লগত কথা পাতি থৈয়ে দিছোঁ। তই কথাও পাতি থৈছ? কাৰণ মোৰ পট্টাই নপৰে। ঠিক আছে, মই এতিয়া যাওঁ। আপোনালোকৰ মাজত আলোচনাটো কৰি মোক কাইলৈ জনাই দিব চাইডত। মামা ইয়াক যে যাব দিলে কিয়? ইয়াকো হাত ঠেং ভাঙি পঠাব লাগিছিল। এতিয়া মনত পৰিছে, সি যেতিয়া ইয়াতে আছিল তই কি কৰি আছিলি? সি এই অৱস্থা দেখিও ভয় খোৱা নাই মামা, মই ভিতৰৰ পৰা হিলি গৈছিলোঁ। তই যিমান হিলিছ তাতকৈ মই দুগুণ হিলিছোঁ। নাই তাক মাৰিবই লাগিছিল, হয়নে? ভাই
পাপা ইচোন আকৌ আহিল বেটা ইয়াৰ পিঠি খজুৱাইছে অ' দাদা ফোন এটা কৰিব পাৰিম নেকি মোৰ বেলেঞ্চ শেষ হ'ল দাদা নমস্কাৰ অঁ মই চঞ্চলে কৈ আছোঁ অলপ আগত যে আপোনাৰ লগত কথা পাতিলোঁ কামৰ কথাটো লৈ অঁ সেইজনে মই কাইলৈ গৈ আছোঁ তেজপুৰত মোৰ লেবাৰকেইটা লৈ কামখিনি বুজাই দিব ইয়াক কি কৰা যায় এই ভাগিন তোৰ মামাৰে যাব দিয়াৰ কাৰণে যোৱা বুলি ভাবিছিলি নেকি মোৰ মনে কৈছিল সেইকাৰণে কৈছিলোঁ মই বুজিছ চঞ্চল নাম শুনি ফটুৱা বুলি ভাবিছ নেকি ফটুৱা নহয় ধুমুহা হয় মই ধুমুহা চবকে এই ধুমুহাৰ সোঁতত উৰাই লৈ যাম মামা কি হ'ল ইচোন ধুমুহা নিচিনা আহি চবকে উৰাই লৈ গ'ল মৃত্যুক আগ চাপিছে ইয়াত মানুহ যেতিয়া মৃত্যুক আগ চাপে ন তেতিয়া মানুহ এনেও থৰফৰাই থাকে ভাগিন আমাৰ যিমান মানুহ আছে ইয়াৰ পিছত লগাই দে ইয়াৰ মৰা খটো মোক যেনেকৈ নহওক লাগে